আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চ অনাৰেবল চিফ জাষ্টিস আশুতোষ কুমাৰ আৰু জাষ্টিস অৰুণদেৱ চৌধুৰী ডিভিজন বেঞ্চ এটা গুৰুত্বপূৰ্ণ ৰায় দিছে। এই ৰায়টো দিছে কিছুদিনৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত উচ্ছেদ সম্পৰ্কত কিছুমান কেছ চলি আছিল, ৰিট পিটিশ্যন চলিছিল আৰু ৰিট পিটিশ্যনৰ ইণ্টাৰিম অৰ্ডাৰ এগেইনষ্টত ডিভিজন বেঞ্চত এপিল হৈছিল। এই এপিলত আজি এটা খুব গুৰুত্বপূৰ্ণ জাজমেণ্ট দিলে। এই জাজমেণ্টত এইটোকে কোৱা হ'ল যে অসমত প্ৰায় 29 লাখ বিঘা মাটি ফৰেষ্টৰ পৰা বিভিন্ন জাগাত অসমত হেৰি হৈ আছে, এনক্ৰোচমেণ্ট চলি আছে আৰু সেই এনক্ৰোচমেণ্টৰ যিটো ষ্টেপ অসম চৰকাৰে লৈছে আজি 2-3 মাহৰ পৰা, সেইটো গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰশংসা কৰি কেইটামান নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশনা মতে যিসকল ব্যক্তি বৰ্তমানলৈকে উৰিয়াম ঘাটত অৰ্থাৎ দয়াং ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টত আছে, যিসকল ইতিমধ্যে তাৰ পৰা উঠি গ'ল তেওঁলোকক বাদ দি পেলাই যিসকল এতিয়াও কোৰ্টৰ অৰ্ডাৰৰ ভিত্তিত তাতে আছে তেওঁলোকক আজিৰ পৰা 7 দিনৰ ভিতৰত সেই জাগা এৰি যাবলৈ নিৰ্দেশ দিছে। আৰু যদি তেওঁলোকে কোনোবাই সেই নিৰ্দেশ অমান্য কৰে অসম চৰকাৰক 7 দিনৰ পিছত উচ্ছেদ অভিযান পুনৰ চলাবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি এই কেছটো হওঁতে বিভিন্ন জাগাত অসম চৰকাৰৰ আগৰ ফৰেষ্টৰ অফিচিয়েলছসকলে তেওঁলোক থকা অৱস্থাটো যিহেতু বিভিন্ন সময়ত এনক্ৰোচমেণ্ট হৈছিলে, সেইটো গুৰুত্ব সহকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অবজাৰ্ভ কৰিছে আৰু কৈছে যিসকল ফৰেষ্ট অফিচাৰে তাতে তেওঁলোকৰ কৰ্তব্যত থকা সময়তো যে তাতে বিভিন্ন সময়ত এনক্ৰোচমেণ্ট হৈছিলে বা বিভিন্ন কমাৰ্চিয়েল এক্টিভিটিজ আৰু ফৰেষ্টত যিবিলাক কাম নন ফৰেষ্ট এক্টিভিটিজ হোৱাত সহায় কৰিছিলে বা তেওঁলোকে চকুমুদি আছিলে, সেইসকল ফৰেষ্ট অফিচাৰ এগেইনষ্টত প্ৰচিডিংছ ড্ৰ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। লগত অসম চৰকাৰক এইটোও কৈছে যাতে ভৱিষ্যতে যাতে আৰু এনেকুৱা ধৰণৰ এনক্ৰোচমেণ্ট নহয় বা নন কমাৰ্চিয়েল এক্টিভিটিজ, নন ফৰেষ্ট এক্টিভিটিজ কোনো ৰিজাৰ্ভ ফৰেষ্টত নহয়, তাক যাতে এনচিয়ৰ কৰিবৰ কাৰণে এটা মেকানিজিম এটা তৈয়াৰ কৰিব দিছে আৰু ৰেগুলেশ্যন আনিব দিছে। আজিৰ তাৰিখত ফৰেষ্ট লত এনক্ৰোচমেণ্ট আঁতৰাবৰ কাৰণে বিশেষ কোনো ধৰণৰ প্ৰচিডিঅৰ নাই। যদিও আমাৰ ৰেভিনিউ ভিলেজ বা ৰেভিনিউ এৰিয়াত যদি কোনোবাই এনক্ৰোচমেণ্ট কৰে তাতে ডিটেইল প্ৰচিডিঅৰ এটা আমাৰ ৰেভিনিউ ৰেগুলেশ্যনছত দিয়া আছে কেনেকৈ তেওঁলোকক তাৰ পৰা এভিক্ট কৰা হ'ব। কিন্তু ফৰেষ্টত যিহেতু কোনো লোকক ফৰেষ্টত আনঅথৰাইজলি সোমাবই দিব নোৱাৰে বা কোনোবা যদি সোমায় তাতে তেওঁলোকে ইমিডিয়েটলি ক্ৰিমিনেল অফেন্স কৰা হয় আৰু তেওঁলোকৰ এগেইনষ্টত প্ৰচিকিউশ্যনৰ প্ৰভিজন আছে, অৰ্থাৎ গভৰ্ণমেণ্টে ক্ৰিমিনেল প্ৰচিকিউশ্যন কৰিব পাৰে কোনোবাই যদি ইলিগেলি ফৰেষ্টত ভিতৰত এনি ধৰণৰ এক্টিভিটিজ বা ট্ৰেছপাছো কৰে। সেই সম্পৰ্কত ছেকশ্যন 25 আৰু 24 আছে আৰু সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যিসকল ব্যক্তিয়ে ফৰেষ্ট লেণ্ডত ইতিমধ্যে এনক্ৰোচ কৰি আছিলে তেওঁলোক উচ্ছেদ কৰাৰ পিছতো তেওঁলোকৰ এগেইনষ্টত অসম চৰকাৰক কৈছে যে তেওঁলোকক এপ্ৰপ্ৰিয়েট প্ৰভিজনছ অফ ল অৰ্থাৎ ছেকশ্যন 24 আৰু 25 অফ দ্য ফৰেষ্ট ৰেগুলেশ্যনছ তেওঁলোকৰ এগেইনষ্টত প্ৰচিকিউশ্যন কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইয়াৰ উপৰিও ফৰেষ্ট অফিচাৰসকলক ৰেগুলাৰলি তাতে যাতে ছাৰ্ভিলেঞ্চ হয়, যাতে ভৱিষ্যতে আৰু এনক্ৰোচমেণ্ট নহয়, তাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে আৰু কৈছে যাতে পিৰিয়ডিকেলি তাতে মনিটৰিং হয়, ছাৰ্ভিলেঞ্চ হয় আৰু তেওঁলোকে পেট্ৰলিং ৰেগুলাৰলি হ'ব লাগিব, চেক পোষ্ট বহাবলৈ নিৰ্দেশ দিছে আৰু পাৰিলে বাৰ্বেডৱাই অৰ্থাৎ কাটাতেৰৰ বেৰা দি গোটেই ফৰেষ্টখন ঘেৰাও কৰি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে, যাতে ভৱিষ্যতৰ সময়ত ফৰেষ্টত আজিৰ যি ধৰণে এনক্ৰোচমেণ্ট হৈছে সেনেকুৱা যাতে পুনৰাবৃত্তি নহয়। তাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে ফৰেষ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছে যাতে ভৱিষ্যতে তেনেকুৱা নহ'বৰ কাৰণে যিটো মেকানিজিম এটা হ'ল মেকানিজিম কৰিব দিছে আৰু 2 নম্বৰ কিছুমান পদক্ষেপ ল'ব দিছে যাৰ ফলত কোনো ধৰণৰ ব্যক্তি আনঅথৰাইজলি ফৰেষ্টত যাতে সোমাব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।